আজি মই এই ভিডিঅ'টো বনাইছোঁ অসমত যিটো ধৰ্মক লৈ এটা ৰাজনীতিক চলা বুলিয়ে ক'ব পাৰি। এইটো সকলো অসমবাসীয়ে গমেই পাইছে, এইটো এটা ৰাজনীতিক হয়। এই মুছলিম, হিন্দু, মাৰোৱাৰী এইবিলাক ধৰ্মক লৈ যিবিলাক ৰাজনীতিক চলি আছে সেইবোৰ যাতে ৰাজনীতি নকৰে, আৰু এই মিয়া মুছলিমবোৰক যিটো মানে এতিয়া অত্যাচাৰ চলাই আছে সেইটো যাতে নকৰে। এজন মিয়া মুছলিমে যদি ভুল কৰে তেতিয়াহ'লে সেইজনকে শাস্তি দিয়ক, 10জনে ভুল কৰিছে 10জনক শাস্তি দিয়ক। গোটেই ধৰ্মটোক বা জাতিটোক মানে সাঙুৰি লোৱাটো ভুল। আমাৰ অসমৰ জ্বলন্ত সমস্যা ধৰ্ম জাতি নহয়। আমাৰ অসমৰ জ্বলন্ত সমস্যা হৈছে বানপানী, বস্তুৰ দাম আৰু নিবনুৱা সমস্যা। এই তিনিটাৰ প্ৰতি গুৰুত্ব দিয়ক। এই তিনিটা যদি আমি গুৰুত্ব দিওঁ, চৰকাৰে যদি এই তিনিটা যদি আমাৰ সমস্যা নোহোৱা কৰিব পাৰে, আজি অকণমান বৰষুণ মাৰিলেই গোটেই ৰাস্তা একদম নলা নৰ্দমাৰ পানীৰে ভৰ্তি হৈ যায়। গেলা পানী, লেতেৰা পানী, খোজকাঢ়ি আমি অফিচ কাছাৰী, বেপাৰ বাণিজ্যত যাব লগা হয়। যান বাহন চলাচল বন্ধ হৈ যায়। সেইবোৰ বানপানী সমস্যাটো বন্ধ কৰক, বস্তুৰ দাম বন্ধ কৰক। তেতিয়া আমি কম দৰমহাত বা কম পইচা ইনকাম কৰিলেও আমি বজাৰ কৰি খাব পাৰিম। এতিয়া টোল গেটবিলাক লগাই দিছে, এইবোৰ কিবা লগাই দিছে। এতিয়া আগতে এখন গাড়ী আহিলে অকল তেলটো ভৰাই আহিব পাৰে, এতিয়া টোল গেটৰ কাৰণে ডাবুল খৰচা হৈ যায়। সেইকাৰণে বস্তুৰ দামো বাঢ়ি যায়। বস্তুৰ দাম, বানপানী আৰু আমাৰ যিবোৰ নিবনুৱা আছে সেইবিলাকৰ কাৰণে নিবনুৱা সমস্যাটো নোহোৱা কৰক। ক'ৰবাত ভাল জব, প্ৰাইভেটেই হওক চৰকাৰীয়ে হওক, প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰক। গভৰ্ণমেণ্ট জববিলাক উলিয়াওক। এইবোৰ সমস্যা নোহোৱা কৰক। এইবোৰ জাতি ধৰ্মই আমাৰ অসমখন কেতিয়াও মানে গৌৰৱ কৰিব নোৱাৰে। অসমখনে গৌৰৱ কৰিব তেতিয়া যেতিয়া অসমৰ উন্নতি হ'ব, তেতিয়া আমি অসমক লৈ অসমখন আগুৱাই লৈ যাব পাৰিম। এই তিনিটা সমস্যা নোহোৱা কৰক, সেইটোৱে মই বিচাৰিছোঁ। এইবোৰ কাজিয়া পেচাল নকৰিব। ৰাজনীতিকৰ মানুহে ৰাজনীতি কৰিবই, কিন্তু আমি অসমবাসীয়ে ৰাজনীতিত সোমাই লাভ নাই। আমি নিজৰ সমস্যাবোৰ আমি জাতি ভাইবিলাকৰ লগত মিলি কেনেকৈ আমি সমস্যাটো নোহোৱা কৰিব পাৰোঁ, আগুৱাই যাব পাৰোঁ এজনে আনজনৰ লগত, সেইটোৱে বিচাৰোঁ।